বিচাৰে DLED যদি কৰিব বিচাৰে SCERTৰ অধীনত এটা এণ্ট্ৰেঞ্চ টেষ্ট দিব লাগে। তাৰ অনলাইন ফৰ্ম ফিল-আপ 21 মে'ৰ পৰা 10 জুনৰ ভিতৰত কৰি ল'ব। DLED পঢ়িবৰ কাৰণে উচ্চতৰ মাধ্যমিক অৰ্থাৎ অনলি হাই ছেকেণ্ডেৰী পাছ কৰিব লাগে। আৰু DLED কৰিলে আপোনালোকে LP আৰু ME স্কুলৰ শিক্ষক হ'ব পাৰিব। অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে আগন্তুক 5 বছৰৰ ভিতৰত প্ৰায় 2 লাখ চাকৰি দিব আৰু তাৰ 70,000 শিক্ষকৰ পদত নিযুক্তি দিব। এতেকে আগন্তুক 2টা বছৰৰ ভিতৰত যদি আপোনালোকে শিক্ষক হ'ব বিচাৰে, শিক্ষক হ'বলৈ কোৱালিফাইড হ'ব বিচাৰে, টেট দিব বিচাৰে, তেতিয়াহ'লে DLED কৰক। DLEDৰ মাত্ৰ হাই ছেকেণ্ডেৰী পাছ লাগে। আৰু হাই ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে এটা গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব LP বা ME স্কুলৰ শিক্ষকৰ কাৰণে। আৰু তাৰ কাৰণে সুবৰ্ণ সুযোগ। আৰু এইটো নাভাবিব যে আগন্তুক 2 লাখ চাকৰি দিয়াৰ পাছত আকৌ 31 চনত গভৰ্ণমেণ্টে আকৌ চাকৰি দিব পাৰিব, কিয়নো যিহেতু ভেকেঞ্চিবিলাক ফিল-আপ হৈ যাব না। এতেকে আপোনালোকে যদি শিক্ষক হ'ব বিচাৰে LP আৰু ME স্কুলৰ, তেতিয়াহ'লে DLED কৰক। অনলি 2 বছৰীয়া পাঠ্যক্ৰম হয়। এই পাঠ্যক্ৰম পাছ কৰাৰ পাছতে আপোনালোকে LP আৰু ME টেট দিব পাৰিব। আৰু DLED পঢ়িবলৈ হাই ছেকেণ্ডেৰী 50% হ'লেই DLED পঢ়িব পাৰিব। এইটো আপোনালোকৰ কাৰণে সুযোগ। ধন্যবাদ।